গুৰু ভগৱান শুকদেৱক পৰীক্ষিতে কাতৰভাৱে প্ৰাৰ্থনা কৰি কৈছিল যে হে গুৰুজন
কলিৰ যিবিলাক অধৰ্ম অন্যায় আৰু অৱগুণৰ কথা আপুনি মোক কৈছে, মোৰ বুকুখন কঁপি গৈছে। কলিৰ প্ৰজা কেনেকৈ উদ্ধাৰ হ'ব? আৰু পৰীক্ষিত নৃপতিয়ে কৈছে যে মই জীৱনৰ অন্তিম সময়ত মৃত্যুৰ সন্মুখত মই আপোনাৰ গুৰুৰ চৰণ পালোঁ, আপোনাৰ দৰে নিৰ্গুণস্থিত গুৰুৰ কৃপাৰ প্ৰসাদ লাভ কৰিলোঁ। সেই গুৰুজন, মোৰ মনৰ সমস্ত সংশয় দূৰ হ'ল। বোলে কি সংশয় দূৰ হ'ল? যে মই বুজি পালোঁ মোৰ অভিসম্পাদ কি, মোৰ মৃত্যু কি, মই কোন আৰু আপুনি কোন, এই সমস্তখিনি মোৰ এতিয়া জ্ঞাত হ'ল। পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ হ'ল। এতিয়া আমাৰ প্ৰশ্ন যে ব্ৰহ্মজ্ঞানটো কি বস্তু? ব্ৰহ্মজ্ঞানটো কি বস্তু? ব্ৰহ্মজ্ঞান লাভ হ'লে কি হয়? ব্ৰহ্মবাদী আৰু ব্ৰহ্মজ্ঞানী পাৰ্থক্য কি? ব্ৰহ্মজ্ঞান কাৰ আছে? কেৱল এজনৰ আছে। সেইজন কোন? সেইজন ভগৱান। ভগৱানৰ লগত কি আছে? ভগৱানৰ লগত সমস্ত জ্ঞান বিদ্যা বুদ্ধি আৰু তত্ত্ব আছে। সেইটো কাৰণে পৰম ব্ৰহ্মৰ যি শক্তিৰে এই জগত সংসাৰ আৰু জীৱ ৰচনা কৰা হৈছে, সেই শক্তি সামৰ্থ্য উৎস আৰু তাৰ তত্ত্বৰ যি জ্ঞান, তাকে কোৱা হয় কি বুলি? ব্ৰহ্মজ্ঞান। পৰীক্ষিতৰ সেইদিনাখনলৈকে ব্ৰহ্মজ্ঞান লাভ হোৱা নাছিলে, সংসাৰ জ্ঞানে লাভ হৈছিলে। যিদিনাখনলৈকে তেওঁ ঋষিৰ পৰা অভিসম্পাদ পোৱা নাছিলে। এতিয়া ঋষিৰ অভিসম্পাদটো বুজি পালে যে ঈশ্বৰে দিয়া আটাইতকৈ ডাঙৰ আৰু শ্ৰেষ্ঠ উপহাৰ মোৰ এইটোৱেই। পৰীক্ষিতৰ দৰে ৰজাক 7 দিনত মৃত্যু হ'ব বুলি শৃংগী মুনিয়ে যে অভিসম্পাদ দিলে, পৰীক্ষিতে শৃংগী মুনিক বধ কৰিব পাৰিলেহেঁতেন, কাৰণ তেওঁ ৰজা সেইখন ৰাজ্যত। যে মোক অভিসম্পাদ দিবলৈ, মৃত্যু দিবলৈ তই কোন ওলাইছ মোৰ ৰাজ্যত থাকি, হয়নে? পৰীক্ষিত পাণ্ডৱৰ বংশৰ, পৰীক্ষিত ধৰ্মৰাজ যুধিষ্ঠিৰৰ নাতি, হয়নে? সেইটো কাৰণে পৰীক্ষিতে কি কৰিছে? অভিসম্পাদ পোৱাৰ পাছত ঋষিক কটু বাক্য একো কৈ পোৱা নাই। জল বিচাৰি নাপাই ঋষিক কটু বাক্য প্ৰয়োগ কৰিছিল। পৰীক্ষিতে তৃষ্ণাত আকুল হৈ যেতিয়ালৈকে জল পোৱা নাছিলে, তেতিয়ালৈকে ঋষিক গালি পাৰিছিলে, কটু বাক্য প্ৰয়োগ কৰিছিলে। কিন্তু যেতিয়া তেওঁক 7 দিনতে মৃত্যু হ'ব বুলি যেতিয়া তেওঁক অভিসম্পাদ দি দিয়া হ'ল, তেওঁ ঋষিক একো কোৱা নাই। অভিসম্পাদ দিয়াৰ কাৰণে ঋষিৰ বংশক দোষাৰোপো কৰা নাই। এতিয়া সমীক ঋষিয়ে পুত্ৰ শৃংগীক কৈছে, তই গোটেই ঋষি কুলটোক নাশ কৰিলি। বোলে কেনেকৈ নাশ কৰিলি? বোলে আমাৰ ঋষিসকলৰ লগত ধৰ্ম নাথাকিব আৰু। বোলে কিয় নাথাকিব? যদি পৰীক্ষিতে আমাক পুনৰাই যদি অভিসম্পাদ দিলেহেঁতেন, এই অভিসম্পাদৰ পৰা আমি মুক্ত হ'লোহেঁতেন। এটা পৰীক্ষিত হ'ল বৈষ্ণৱ। বৈষ্ণৱে কোনোবাই বেয়া কৰিলেও প্ৰতিজনত বেয়া নিদিয়ে। এইটো কাৰণে আমাৰ ঋষিৰ বংশত এটা অনুচন পাপ থাকি যাব। আমাৰ এই পাপ মোচন নহ'ব, আমি পাপৰ পৰা নিস্তাৰ নাপাম। যদি পৰীক্ষিতে আমাক বেয়াকৈ গালি পাৰিলেহেঁতেন, বেয়াকৈ ক'লেহেঁতেন, ঋষিৰ কুলতো অন্যায় হওক বুলি ক'লেহেঁতেন, তেতিয়াহ'লে আমি পাপৰ পৰা মুক্ত হৈ গ'লোহেঁতেন। এতিয়া পৰীক্ষিতে তাৰ একো প্ৰতিকাৰ নকৰিলে। এতিয়া পৰীক্ষিতে প্ৰতিকাৰ কি কৰিলে? পৰীক্ষিতে আচল কাৰণটো চিন্তা কৰিলে যে মই কিয় অভিসম্পাদ পালোঁ। যে অভিসম্পাদ পোৱাৰ কাৰণটো ঋষি জগৰীয়া নহয়, জগৰীয়া নহয় মই, পৰীক্ষিতো জগৰীয়া নহয়। জগৰীয়া কোন? জগৰীয়া হ'ল সময়, কাল জগৰীয়া, সময় জগৰীয়া। সেইটো কি সময় আছিলে? বোলে মোৰ পিতামহসকল স্বৰ্গলৈ গ'ল,
ভগৱান কৃষ্ণ বৈকুণ্ঠলৈ গ'ল। মই হৃদয়ত কৃষ্ণক উপাসনা কৰিব লাগিছিলে, মই তাকে নকৰি হাতত ধনু লৈ মৃগ চিকাৰ কৰিবলৈ গ'লো। গতিকে ভুলটো মই নিজেই কৰিলোঁ। সেইটো কাৰণে পৰীক্ষিতে কি কৰিছে, তেওঁ কৰা জীৱনৰ প্ৰথমটো ভুলৰ শুধৰণি কৰিব বিচাৰিছে যে যি মায়া মৃগ খেদি মই মৃত্যু পালোঁ, এই মৃত্যুৰ ভয়ৰ পৰা যদি মই মুক্ত হ'বলৈ হয় তেতিয়াহ'লে মই সিংহাসন ত্যাগ কৰিব লাগিব, ৰাজ পোছাক ত্যাগ কৰিব লাগিব, ৰজাৰ আসন ত্যাগ কৰিব লাগিব, ভোগ বিলাস আৰু আনন্দ ত্যাগ কৰিব লাগিব। কি কৰিলে? জন্মেজয়ক মাতি আনিলে। জন্মেজয় পৰীক্ষিতৰ পুত্ৰ। জন্মেজয়ক মাতি আনি ৰজাৰ মুকুটটো পিন্ধাই দিলে। বোলে আজিৰ পৰা তুমি এইখন ৰাজ্যৰ ৰজা হ'বা। প্ৰজাক তুমি ভক্তিভাৱেৰে শ্ৰদ্ধাভাৱেৰে ন্যায় নীতি সদাচাৰ আৰু অনুশাসন এইকেইটা মানি চলি তুমি ৰাজ্য শাসন কৰিবা। এতিয়া পৰীক্ষিত নিবেদিক জন্মেজয় সুধিছে যে ন্যায় নীতি সদাচাৰ আৰু অনুশাসন এইকেইটা বস্তু ক'ত আছে? বোলে এইকেইটা বস্তু আছে পঞ্চম বেদ মহাভাৰতত। 18 পৰ্বযুক্ত মহাভাৰতত আছে ন্যায় নীতি সদাচাৰ, শুদ্ধ বিচাৰ আৰু সংস্কাৰযুক্ত জীৱনৰ তত্ত্ব। এইটো কাৰণে মহাভাৰত কোনে শুনিছে? বৈশম্পায়ন ঋষিৰ পৰা জন্মেজয়ে শুনিছে। মহাভাৰত শুনিছে জন্মেজয়ে এই ভাৰতবৰ্ষ শাসন কৰিবৰ কাৰণে। পৰীক্ষিতে শুনিছে ভাগৱত গংগাৰ পাৰত গোবিন্দৰূপী গুৰু এই শুকদেৱ ভগৱানৰ কাৰণে। বোলে কিয়? মৃত্যুক জয় কৰিবৰ কাৰণে, মৃত্যুৰ পৰা জীৱক উদ্ধাৰ কৰিবৰ কাৰণে, হয়নে? জীৱন যুদ্ধত যাতে কেতিয়াও কান্দিব নালাগে, জীৱন যুদ্ধত যাতে কেতিয়াও হতাশগ্ৰস্ত হ'ব নালাগে, জীৱন যুদ্ধত যাতে জীৱই সদায় আনন্দ কৰি থাকিব পাৰে, সেইটো কাৰণে আনন্দময় গোবিন্দৰ গীত 18 দুখ সম্বলিত গীতা শ্ৰৱণ কৰিলে কোনে? অৰ্জুনে। ককাকে শুনিলে গীতা, তেওঁ পিতৃয়ে শুনিলে ভাগৱত আৰু পুত্ৰই শুনিলে কি? মহাভাৰত। পাণ্ডৱৰ বংশৰ পৰা আমি গীতা পালোঁ, আমি ভাগৱত পালোঁ আৰু আমি মহাভাৰত পালোঁ। এই পুণ্যময় ঈশ্বৰ জ্ঞানৰ ভাগ আমি জীৱ হৈ জন্ম লৈ আমি এই জন্মত যদি নেপাওঁ তেতিয়াহ'লে নেজানিম নিজক, নেজানিম জগতক, নেপাম সন্ধান ঈশ্বৰৰ তত্ত্ব। আৰু কি হ'ব? হয় আমি অজ্ঞান আৰু অবিদ্যাৰ তমসাত আমি নিদ্ৰাগত হৈ অজ্ঞানৰ শয্যাত শুই থাকিব লাগিব। এই অজ্ঞান আৰু অবিদ্যাৰ শয্যাখনৰ পৰা এই জীৱৰ ৰূপত যে আনি আমাক জীৱৰ শয্যাত যে শুৱাই দিলে, এইখন শয্যাৰ পৰা আমি জাগ্ৰত হ'বৰ সময় আহিব। ভাগৱতৰ পাঠ আৰু পৰ্যালোচনাৰ আপোনালোকৰ যদি আজ্ঞা হয় আমিও সামৰণি দিবলৈ যাব পাৰিম। কলি কোন? হয়নে? কলি ব্ৰহ্মাৰ পুত্ৰ বুলি কোৱা হয়, হয়নে? কলি হ'ল কাল। কলি কোন? কলিৰ কৃষ্ণৰ কাল তত্ত্ব। সেইটো কাৰণে কলি ব্ৰহ্মাৰ পুত্ৰ বুলি ক'লে ভুল হ'ব। কলি ব্ৰহ্মময় ঈশ্বৰৰ তত্ত্ব, হয়নে? কলিৰ পিতৃ মাতৃ কোন? কলিৰ পিতৃ আৰু মাতৃ নাই। কলি কাৰ সৃষ্ট? কলি ভগৱান কৃষ্ণৰ দ্বাৰা সৃষ্ট। কলি কি? কলি হ'ল কাল। সময়ৰ পিতৃ আৰু মাতৃ নাথাকে। সময়ৰ কি থাকে? সময়ৰ 3টা অৱস্থা থাকে। এটা হ'ল অতীত, এটা হ'ল বৰ্তমান, এটা হ'ল ভৱিষ্যত। আৰু জীৱৰ কাৰণে আটাইতকৈ মূল্যৱানটো কি? বৰ্তমান। বৰ্তমানটোক যদি আমি ঈশ্বৰমুখী কৰিব পাৰোঁ কলিৰ পৰা আমি পৰিত্ৰাণ পাই যাম। সেইটো কাৰণে আমি ঈশ্বৰ চিন্তা কেতিয়া কৰিব লাগিব? কাইলৈ চিন্তা কৰিলে নহ'ব, বৰ্তমানত এতিয়া আজিৰ পৰাই আৰম্ভ হ'ব লাগিব ভাল কামটো। নহ'লে অজ্ঞান আৰু অবিদ্যাৰ নিদ্ৰাত যদি আমি অচেতন হৈ শুই থাকোঁ তেতিয়াহ'লে শুয়ে থাকিব লাগিব। গতিকে আমাক জগাই তুলিব লাগিব। আমিও একো নাই, আমিও এতিয়া এই জোকা ঘোষাৰ পাঠ আৰু ব্যাখ্যাৰেই আজিৰ আমাৰ পাঠ্যাৰ অনুষ্ঠানৰ
আমি সামৰণি কেৱা ধৰিম। কলি হ'ল 4টা যুগৰ এটা তত্ত্ব, কলি কালৰ অংশ। সত্য এটা দাপৰ কলি। কলি কোনো দেহধাৰী পুত্ৰ নহয়, কলি হ'ল ভগৱান কৃষ্ণৰ কালৰূপ। এই কালৰূপী কলিয়ে অজ্ঞান আৰু অধৰ্ম অন্যায়ৰ পৰা জীৱক উদ্ধাৰ কৰি শুদ্ধ সংস্কাৰযুক্ত ঈশ্বৰ তত্ত্বৰ ভাগ ব্ৰহ্মময় পৰম ব্ৰহ্ম কৃষ্ণৰ গুণ কীৰ্তন যশ আৰু লীলাৰ ধৰ্মৰ যোগেদি আমাক দিব বিচাৰিছে। ভগৱান কৃষ্ণৰ গুণ কীৰ্তন যি নুশুনে সেয়া কলি। ভগৱান কৃষ্ণৰ যি গুণ কীৰ্তন আৰু আনন্দৰ ভাগ লয় সেয়া কলিৰ পৰা মুক্ত ভগৱন্তৰ একান্ত সেৱক। আমি সেৱক হ'বলৈ যত্ন কৰিব লাগিব। তুমি সে চৈতন্য সনাতন হে ৰাম 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 ৰাম। আমি অচেতন নিয়োগ নাথজ আমি অচেতন নিয়োগ নাথজ ব্ৰহ্মা আদি কৰি জীৱজগত। ব্ৰহ্মা কি? ঈশ্বৰ নহয়। ব্ৰহ্মা কি? ঈশ্বৰৰ জীৱৰ তত্ত্ব, সৃষ্টিকৰ্তা। বোলে কি? তোমাক মই দেহ দিছো, জ্ঞান দিছো, শাস্ত্ৰৰ তত্ত্ব দিছো, ঈশ্বৰৰ বিচাৰ দিছো, গতিকে তুমি সৃষ্টি কাৰ্যত লাগা। এই সৃষ্টি কাৰ্য সম্পাদন কৰিবৰ সময়ত ভগৱান কৃষ্ণই ব্ৰহ্মাই নেদেখাকে 5টা বস্তু দি দিলে। ভগৱান বিষ্ণুৰ হাতত কি থাকে? এপাত তৰোৱাল থাকে। তৰোৱাল পাত ভগৱানৰ হাতত কোনেও নেদেখা। বোলে কি? ভগৱান কৃষ্ণই লুকুৱাই ৰাখে। এই অসি ৰূপেৰে যিপাত তৰোৱাল আছে, এই তৰোৱাল পাত হ'ল অবিদ্যা। এই অবিদ্যাৰ তৰোৱালত মোহ, মহামোহ, তামিশ্য, অন্ধ তামিশ্য, এনেদৰে 5 প্ৰকাৰৰ অবিদ্যাক পালন কৰা হয়। এই পঞ্চপৰ্ব অবিদ্যা জ্ঞান বিজ্ঞান তদং ৰহস্য 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ সমস্তখিনি দান কৰাৰ পাছত ভগৱান কৃষ্ণই ব্ৰহ্মাক দান কৰিছিল পঞ্চপৰ্ব অবিদ্যা। এই পঞ্চপৰ্ব অবিদ্যা ব্ৰহ্মাই যেতিয়া পাই গ'ল, তপময় সাধনতা ব্ৰহ্মা এই অজ্ঞান আৰু অবিদ্যাৰ সজ্জাত শুই ল'লে আৰু কি কৰিলে? জীৱ সৃষ্টি কৰাত লাগিল। কি সৃষ্টি কৰিলে? প্ৰাণৰ পৰা সৃষ্টি কৰিলে বশিষ্ঠ, কোলাৰ পৰা সৃষ্টি কৰিলে নাৰদক, চকুৰ পৰা সৃষ্টি কৰিলে অত্ৰি, ছালৰ পৰা নিৰ্মাণ কৰিলে কুটু, আৰু দেহক দুফাল কৰি এফালৰ পৰা স্বয়ম্ভূ মনু আৰু অন্য ফালৰ পৰা শতৰূপাক নিৰ্মাণ কৰিলে। কিহৰ শক্তিৰে? পঞ্চপৰ্ব অবিদ্যাৰ শক্তিৰে। এই অবিদ্যাৰ শক্তিৰে জীৱক যেতিয়া তেওঁ সৃষ্টি কৰিলে, এই অবিদ্যাৰ সৃষ্টিময় সজ্জাত সৃষ্টিকৰ্তা ব্ৰহ্মাও পৰি গ'ল আৰু তেওঁ তাৰ পৰা চৈতন্য হোৱাৰ উপায় বিচাৰি নাপালে। কি হ'ল? দাপৰ যুগত কৃষ্ণক পৰীক্ষা কৰিবলৈ আহিলে।
এই যে খুৱাই দিলে অজ্ঞান আৰু অবিদ্যাৰ সজ্জাত সৃষ্টিকৰ্তা ব্ৰহ্মাক দাপৰ যুগলৈকে সেই অজ্ঞান আৰু অবিদ্যাৰ সজ্জাতে শুই থাকিলে জগতৰ হৰি যোগেশ্বৰ কৃষ্ণই যেতিয়াই বৃন্দাবনত গোপবালকসকলৰ লগত ব্ৰহ্মময় ঈশ্বৰে তেওঁলোকৰ জোঠা অন্ন পান কৰি ইষদ ইষদ হাঁহি ঘোষণা কৰিছিল যে তোমালোকৰ অন্নৰ ভাগ ময়ো খাব বিচাৰোঁ। ব্ৰহ্মাৰ মনলৈ অবিশ্বাস আহি গ'ল। এইজন মোৰ ঈশ্বৰ হ'বই নোৱাৰে, এইজন মোৰ ভগৱান হ'বই নোৱাৰে, মোৰ ভগৱানে কিয় জোঠা খাব বেলেগৰ? মই পৰীক্ষা কৰিব লাগিব। কি কৰিলে? গোবৎসবিলাকক হৰণ কৰি লৈ গ'ল। গো আমাৰ জ্ঞান বেদ। জ্ঞানটো কাৰ বস্তু? ঈশ্বৰৰ বস্তু। ঈশ্বৰ কি? ঈশ্বৰ হ'ল শ্ৰুতি স্মৃতি। এই শ্ৰুতি মানে শ্ৰৱণ শক্তি, স্মৃতি মানে মনত ৰাখিব পৰা শক্তি। কাৰ? এয়া ভগৱানৰ শক্তি, ব্ৰহ্মাৰ শক্তি নহয়। ব্ৰহ্মাই গোবৎসৰূপী ইন্দ্ৰিয়ৰ বাসনাবিলাকক চুৰ কৰি লৈ গ'ল। আৰু কি হ'ল? এইবাৰ কৃষ্ণ শোলচাকত পৰিব, কাৰণ গোটেই তামুৰি বৎস সকলোখিনিয়ে লৈ গ'ল। আৰু কৃষ্ণ কি হ'ল? অনন্ত ৰূপ। ব্ৰহ্মাই নিচিনা মায়াখিনি কৃষ্ণ সত্য বস্তু, গোটেইখিনি তেওঁৰ লগতে আছে। ব্ৰহ্মাই কিন্তু নাজানে। ঘূৰি আহি চাই দেখিছে ইয়াত দেখোন গোটেইখিনি আছে। তেওঁ যিখিনি হৰণ কৰি লৈ গ'ল গোটেইখিনি দেখোন এইখিনি ইয়াতে আছে। আকৌ এবাৰ গৈ চাইছেগে, এইখিনি ইয়াতো আছে দেখোন। ব্ৰহ্মাই যেতিয়াহে বুজি পালে মোক যে তৰোৱাল পাত দিছিলে অবিদ্যাৰ, সেইখন সজ্জাত মই শুই আছো। সেইখন সজ্জাত শুই থাকি মই নিজক পাহৰিলো, মোৰ ভগৱানক পাহৰিলো, দৈৱকী নন্দন কৃষ্ণক মই চিনি নাপালো। মই মোৰ মায়াৰ শক্তিৰে সৈতে তেওঁক পৰীক্ষা ললো। কি হ'ল? কৃষ্ণৰ ওচৰলৈ দেখিছে 100খন মুখ থকা এজন ব্ৰহ্মা আহিছে। এশমুখী ব্ৰহ্মাই কৃষ্ণক বেদৰ মন্ত্ৰৰে সৈতে স্তুতি কৰিছে। তাৰ পাছত দেখিছে সৃষ্টিকৰ্তা ব্ৰহ্মাই 1000 মুখেৰে সৈতে এজন ব্ৰহ্মা আহিছে। সেইজন ব্ৰহ্মায়ো ভগৱান কৃষ্ণৰ গুঞ্জক আৰু তেওঁৰ স্তুতিৰে সৈতে উপাসনা কৰিছে। সৃষ্টিকৰ্তা ব্ৰহ্মাৰ মুখ 4খনে। তেওঁ গাটো চিকুটি চাইছে, মই হয় নে নহয়? মই ব্ৰহ্মা হয় নে নহয়? মই জগতৰ ঈশ্বৰৰ সৃষ্টিকৰ্তা হয় নে নহয়? নিজৰ কথা নিজে নাজানি সৃষ্টিকৰ্তা ব্ৰহ্মা অচেতন হৈ পৰি গ'ল। আৰু অচেতন হৈ থাকোঁতে ভগৱান কৃষ্ণক স্তুতি কৰিলে। বোলে কি? তুমি হে চৈতন্য সনাতন, ৰাম 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 ৰাম। আমি অচেতন নিয়োগনাথ জগাই হে জগতৰ হৰি, মই অজ্ঞান আৰু অবিদ্যাৰ এই দেহৰূপী সজ্জাত মই অচেতন হৈ শুই আছো। তুমি মোক এতিয়া জগাই দিয়া, মোৰ যাতে চেতনা আহি যায়। ব্ৰহ্মা কিয় অচেতন হৈছিল? ঈশ্বৰ কৃষ্ণৰ গোবৎস চুৰি কৰি ক্ষুদ্ৰ সুখৰ আনন্দৰ ভাগ ল'ব বিচাৰিছিল। ক্ষুদ্ৰ আশা কৰি আছে পৰি কালহৰ বেদংশী হৰাই ন চেতন মুখৰ দুজু বাক্যামৃত অকৃপায়ে সিঞ্চিয়া অতিনিত হে দয়াময় কৃষ্ণ কৰে তাংকয়ো
ধাৰ এ দয়াময় কৃষ্ণ কৰে তাংগয় মুখ্য ৰূপ তেওঁ বাক্যৰ অমৃত বোলে কি মই বাক্য ৰাখিলে বেদ হয় মই গীত গালে গীতা হয় মোৰ তত্ত্ব ক'লে ভাগৱত হয় মোৰ উপাসনা কৰিলে মই সন্তুষ্ট সেইটো কাৰণে কি মুখ্য সাধনৰ আনন্দময় পথ ভগৱান কৃষ্ণৰ বাক্যৰূপ গীতা ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী ৰামায়ণ মহাভাৰত আদি শাস্ত্ৰ কৃপায়ে হিংসাৰ প্ৰতিনিধিত এই জীৱবিলাকক কৃপা কৰিবৰ কাৰণে তুমি এইবিলাকক বিলাই আছা তুমি এইবিলাকক প্ৰচাৰ কৰি আছা আৰু এইবাৰ কি কৰা এইবাৰ তুমি মোক উদ্ধাৰ কৰা প্ৰভু মই যাতে তোমাৰ এই আনন্দময় হৰিৰ বাক্যৰ অমৃত কৃষ্ণৰ গুণ যশ আৰু লীলাৰ কথা মই যাতে শ্ৰৱণ কীৰ্তন কৰিবলৈ পাওঁ নহ'লে কি হ'ম নহ'লে গজেন্দ্ৰ হ'ম গজেন্দ্ৰই কাহৰ মুখত পৰি কিমান সহস্ৰ বছৰ যুদ্ধ কৰি আছিলে গতিকে আমাৰ লগত থকা অহংকাৰ হ'ল গজেন্দ্ৰ এই গজেন্দ্ৰৰূপী অহংকাৰৰ পৰা যিটো উৎপত্তি হয় এইটো হ'ল পাপ এই পাপ হ'ল গ্ৰাস এই পাপ ৰূপী কাষে অহংকাৰ ৰূপী গজেন্দ্ৰক ভৰিত ধৰি তললৈ টানি আছে হয়নে বাৰু শূন্যে মেৰাই পদ্মগত ওপৰক তুলি সমৰ্পণ ভাৱনাৰে কায় বাক্য মন এক কৰি আমি ভগৱন্ত প্ৰভুত আমি অৰ্পণ হৈ যাব লাগিব বোলে কি পদ্মগুট পদুম ফুল কি আমাৰ এই কায় বাক্য আৰু মন আমাৰ কায় বাক্য আৰু মন তিনিটা বস্তু পদ্ম সদৃশ নিষ্পৃহ ঈশ্বৰৰ তত্ত্ব ভগৱন্তৰ শক্তিৰে বাক্য ধৰা হয় পঞ্চভূত দেৱে এই পঞ্চভূতেৰে দেহ প্ৰতিষ্ঠা হৈ আছে জীৱ হ'ল কি পৰা প্ৰকৃতি এয়া হ'ল ঈশ্বৰৰ তত্ত্ব এইটো কাৰণে পদ্মময় আমাৰ এই কায় বাক্য আৰু মন আমি ঈশ্বৰত অৰ্পণ কৰি গজেন্দ্ৰৰূপী অহংকাৰৰ পৰা গ্ৰাসৰূপী পাপৰ বাসনাৰ পৰা আমি যাতে উদ্ধাৰ হৈ যাব পাৰোঁ সেইটো কাৰণে মাধৱ মহাপুৰুষে প্ৰাৰ্থনা ঘোষাত গজেন্দ্ৰক উদ্ধাৰ কৰিও আমাক দি থৈছে ব্ৰহ্মা আদি কৰি যত জীৱ আছে সমস্ত জীৱ মায়াৰ ভ্ৰমত বাহ্যিকমুখী ফালে ধাৱমান হৈ আত্মামুখী ঈশ্বৰ কৃষ্ণৰ পৰা বঞ্চিত হ'বলৈ লৈছে এই মায়াৰ শয্যাখনৰ পৰা আমি সাৰ পাই কৃষ্ণস্বৰূপ চৈতন্য ভকতিৰ তত্ত্বক আমি জীৱনত প্ৰতিপালন কৰি আমাৰ অহংকাৰ ৰূপী গজেন্দ্ৰ গ্ৰাসৰূপী পাপ এইবিলাকৰ পৰা যাতে আমি মুক্ত হৈ আমি কায় বাক্য মন শুদ্ধ কৰি আমি যাতে ভগৱন্ত কৃষ্ণৰ চৰণ বন্দনা কৰিব পাৰোঁ দ্বাদশ স্কন্ধ 5 নম্বৰ নাৰী পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ হ'ল ভগৱান কৃষ্ণৰ দৰ্শন হ'ল সুখদেৱ ভগৱান আৰু ভগৱান কৃষ্ণ একো পাৰ্থক্য নাই পৰীক্ষিত অন্তিমত দেখিলে যিজন গুৰুৱে তেওঁক ভাগৱত কথা কৈ আছিলে সুকৰ ৰূপত সেইজনে আছিলে দৈৱকী নন্দন কৃষ্ণ কৃষ্ণ আৰু সুকৰ মাজত কোনো পাৰ্থক্য নাছিলে ব্ৰহ্মজ্ঞান যেতিয়াই লাভ হ'ল পৰীক্ষিতে সেই ৰূপ দেখিলে যে সুকৰ মাজতে কৃষ্ণ কৃষ্ণৰ মাজতে সুকক ভাগৱতৰ মাজতে ভগৱানক আৰু ভগৱানেই হ'ল মহাভাগৱত মহাধৰ্ম এই তত্ত্ববোধৰ জ্ঞান পৰীক্ষিত নিপতিৰ ভাগৱতৰ দ্বাদশ স্কন্ধত ব্ৰহ্মজ্ঞানৰ যোগেদি যেতিয়াই লাভ হৈ গ'ল পৰীক্ষিতে কি কৰিলে হাত পাউলি মৃত্যুক মাতিলে হে মৃত্যু এই জীৱৰ জড় বন্ধনৰ পৰা মোক মুক্ত কৰি আনন্দময় কৃষ্ণৰ লগত গুৰুৰূপী গোবিন্দৰ লগত মই যাতে এক হৈ যাব পাৰোঁ তুমি মোক এতিয়া সেই কৃপা কৰি দিয়া মৃত্যুৰ ভয় দূৰ হয় নহয় জীৱৰ জড় বন্ধনৰ পৰা জড়তাৰ পৰা অজ্ঞানৰ পৰা অবিদ্যাৰ পৰা মুক্ত হৈ গুৰুৰূপী গোবিন্দ আত্মাৰূপী কৃষ্ণ আৰু পৰীক্ষিত নিপতি ভাগৱতৰ দ্বাদশ স্কন্ধত এক হৈ দেখুৱালে গতিকে আমিও
ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি কৰি আমি ঈশ্বৰৰ অংশ জীৱ, আমি শুদ্ধ বস্তু। আমাৰ লগত অশুদ্ধতা অপবিত্ৰতা আমাৰ মনৰ মাজত আমি স্থান দিয়াৰ কাৰণে আহে। এইবিলাকক যদি আমি হৰি ভকতিৰ যোগেদি আঁতৰ কৰি দিবলৈ যদি যত্নপৰ হওঁ, তেতিয়াহ'লে আমাৰ দেহত মনত আৰু বাক্যত ঈশ্বৰৰ পুণ্য প্ৰতিষ্ঠা হ'ব। য'ত হৰিৰ পুণ্য প্ৰতিষ্ঠা হয় তাত হৰিৰ নিৰ্বাস হয়। হৰিৰ নিৰ্বাস হোৱা স্থানত হৰিৰ গুণ কীৰ্তন আৰু উপাসনাৰ যদি প্ৰকাশ হয়, সেয়া হ'ল সিংহ মন্ত্ৰ। হৰিৰ নৰসিংহ ৰূপলৈ প্ৰহ্লাদে ভয় কৰা নাছিলে। ভকতি গভীৰ হ'লে ভগৱন্তৰ ভকতিৰ প্ৰতি ভক্ত আৰু শ্ৰদ্ধা বাঢ়িব, কেতিয়াও ভয় নাবাঢ়ে। সেইটো কাৰণে অন্তিমত মাৰ্কেন্দ্ৰ ঋষিৰ মায়া দূৰ হ'ল। ভাগৱতৰ দ্বাদশ স্কন্ধত পাণ্ডৱৰ নদী পৰীক্ষিতৰ ঈশ্বৰ দৰ্শন হোৱাই নহয়, ভগৱান কৃষ্ণক জগতৰ হৰিত পাণ্ডৱৰ নদী পৰীক্ষিত লীন হ'ল। গতিকে আমি মৃত্যুমুখী জীৱ যদিও হয়, আমি হৰি ভকতিৰ যোগেদি শুদ্ধ সৎসংগ আৰু ভাগৱত কথা, গীতাৰ কথা, হৰিৰ নাম গুণ, এই শ্ৰৱণ কীৰ্তন ধৰ্মক প্ৰতিপালন কৰি আমাৰ মৃত্যুমুখী জীৱনটোক যাতে আমি ঈশ্বৰমুখী পাৰলৈ আমি আগুৱাই লৈ যাব পাৰোঁ। আপোনালোকে প্ৰতি বৰ্ষজুৰি আয়োজন কৰি অহা এই ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানে আপোনাক হ'বগো দৈৱকীনন্দন কৃষ্ণৰ চৰণৰ আশীৰ্বাদৰ ভাগ এইদৰে বছৰে বছৰে বিলাবলৈ আৰু আপোনালোকক ঈশ্বৰৰ আশীৰ্বাদৰ ভাগ দিবলৈ ভগৱন্তই কৃপা কৰক, আমাৰ এয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা। আপোনাৰ সমস্তজনৰ চৰণত আমি সেৱা জনাই ভগৱন্তৰ গুণ কীৰ্তন এই ভাগৱত কথাৰ আমি অকণমান আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ। ইয়াতো আমাৰ আকাৰ ইকাৰ হস্ত দীৰ্ঘ সুৰ সঞ্চাৰ অনেকখিনি অপৰাধ হ'ব পাৰে। অজানিতে যদি আমাৰ কিবা অপৰাধ হৈছে, আজি আমি আপোনালোকৰ সেৱক, আপোনালোকৰ সেৱক বুলি, ভগৱন্তৰ সেৱক বুলি আমাৰ সমস্ত দায়দোষ মৰিফন কৰিব বুলি আমি আপোনাক হ'ব আৰু ভগৱন্তৰ চৰণত আমি সেৱা নিবেদন কৰিম। প্ৰাৰ্থনা নিবেদনেৰে সৈতে আমাৰ আজি পৰ্যালোচনাৰ অনুষ্ঠান ভাগ আপোনালোকৰ যদি আজ্ঞা হৈছে সামৰিব পাৰোঁ। হে ৰাম ৰাম জয় পৰমানন্দ, হে পিউত চৰণক মলম কৰণ, হে ৰাম ৰাম কৃষ্ণ ৰামনি ৰঞ্জন, এ তুমি সেই ঈশ্বৰ দেৱ ভকত ৰঞ্জন, ঐ ৰাম ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম, এ তুমি গুণ নিয়ম দানীৰ গুণ গুণ ধাম, ও ৰাম কৃষ্ণ ৰাম হৰি ৰাম চন্দ্ৰ ৰাম ৰাম, ও শ্ৰী ৰাম দেৱ ৰঘুপতি, ও হে প্ৰভু ৰঘুনাথ প্ৰণাম দমায়া মাথ, অ তুমি মোৰ হবা নিজ গতি হৰি ৰাম, হে ৰঘুকুল নন্দন মুৰাৰী, অগোপাল গোবিন্দ ৰাম, গোপাল গোবিন্দ ৰাম, অগোপাল গোবিন্দ জয়
গোপীনাথ 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 হরি তোমার ভয় দুই শরণে শরণ ললো লৈ মুখ নিজ দাস কৰি হৰি নাম লৈ মুখ নিজ দাস কৰি হৰি নাম ৰাম ৰাম হে ৰাম ৰাম হে ৰাম রাম। জয় জগৎগুরু।